পৰিৱেশৰ ওপৰত এটা বক্তৃতা দিয়ে। অসমীয়া সমাজ জীৱনৰ আধ্যাত্মিক পৰিপূৰ্ণতাৰে সমৃদ্ধ এক উৎকৃষ্ট অধ্যায় হৈছে ভাদমাহ। সামাজিক জীৱনৰ একতা, বন্ধুত্ব আৰু ধাৰ্মিক প্ৰেক্ষাপটত পবিত্ৰ বুলি ভবা এই মাহটোত সুকীয়া বৈশিষ্ট্যৰে অন্যতম এটা কাৰণ জগতৰ সৃষ্টিকৰ্তা নাৰায়ণ শ্ৰীকৃষ্ণৰ জন্মতিথি। এই মাহটোতে অসমৰ বিভিন্ন নামঘৰ সত্ৰসমূহত নাম কীৰ্তনৰ সুমধুৰ সুৰে মুখৰিত হৈ পৰে। ধূপ দীপৰ মাংগলিক সুগন্ধিত বিশাল হৈ উঠে প্ৰকৃতিৰ পৰিৱেশ। ধৰ্মৰ পৰা ৰাজনীতি, ৰাজনীতিৰ পৰা সমাজনীতিলৈ গীতা ভাগৱতৰ অমীয়া ঝংকাৰত মানুহৰ মনৰ পৰিৱেশ ৰসাল হৈ পৰে। তিনি বস্ত্ৰ পৰিধান কৰি সপ্তহৰি বৈকুণ্ঠ থাপনাৰ সন্মুখত মনৰ কলুষতাবোৰ নাম কীৰ্তনৰ দ্বাৰা চেপি পেলোৱা হয়। কাহ বৰতালে মুখৰিত কৰি ৰঞ্জনাই তোলে ধাৰ্মিক পৰিৱেশক। গাঁৱৰ জাতিয়ে পাহৰি যায় অসূয়া অপ্ৰীতিকৰ পৰিৱেশৰ কথা। মাংগলিক সংশোধনীৰে আহ্বান জনাই জাতিৰ জাতীয়তাক অসমীয়া কৃষ্টিৰ বৰভেটি নিকপকপীয়া কৰাত শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়াক একগোট হৈ নিজৰ ধৰ্ম ৰক্ষা কৰা উপায় দি থৈ গৈছে। অসমীয়া ঐতিহাসিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত ভাদ মাহ চিৰন্তন প্ৰেৰণাৰ উৎসস্বৰূপ। এই ভাদ মাহৰ পবিত্ৰ ক্ষণত সকলোলৈকে সশ্ৰদ্ধ প্ৰণিপাত জনাই মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। ধন্যবাদ।